হাতত কেমেৰা লৈ কাজিৰঙাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পিনাৰ অনিল কুম্বলে। सर क्या मैसेज देना चाहेंगे आप यहाँ काजीरंगा से? नहीं, बहुत बढ़िया जगह है, सब आपको आके देखना है। कंजर्वेशन एफर्ट बहुत बढ़िया है और आप लोग का भी साथ देना ज़रूरी है कंजर्वेशन के लिए। और यहाँ पे आके देखिए, नज़ारा देखिए, भारत का खूबसूरती हर जगह है और यहाँ का वन्यजीवी का पूरा आप आनंद लीजिए। এসময়ত দুৰ্দান্ত বলেৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খলকনি সৃষ্টি কৰা প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষকগৰাকী দুদিনীয়া কাৰ্যসূচীৰে পত্নীসহ উপস্থিত হৈছে কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিন্ন প্ৰজাতিৰ পক্ষীৰ লগতে গড়, হৰিণা আৰু নানা বন্যজন্তুৰ বিচৰণ প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰে ক্ৰিকেটাৰ অনিল কুম্বলে। কাজিৰঙা সংৰক্ষণ ব্যৱস্থাক প্ৰশংসা কৰি ইয়াৰ সুন্দৰতাক উপভোগ কৰিবলৈ সকলোকে আহ্বান জনায় তেওঁ। ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি শিপিনীসকলৰ তাঁত শিল্পৰ সন্দৰ্ভতো আভাস লয় ক্ৰিকেটাৰগৰাকীয়ে। আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ গতি অৱধাৰিত হৈ থাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে গুৱাহাটীত পুনৰ খেল চোৱাৰ ইচ্ছা আছে। তদুপৰি ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা উমা চেত্ৰীক শুভেচ্ছা জনাই ৰিয়ান পৰাগৰ ভৱিষ্যত উজ্জ্বল বুলি মন্তব্য কৰে অনিল কুম্বলে।